কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে উপাম তোহৰি চৰণ কৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম প্ৰভু বাৰ এক কৰোঁ প্ৰণাম। আজি এই দ্বিতীয় বৈকুণ্ঠ পুৰী ভাগৱত শ্ৰৱণ আৰু চমু ব্যাখ্যাৰ কাৰণে যি আয়োজন কৰিলে এই সেউকী সপৰিয়াল আৰু গাঁওবাসীৰ প্ৰাথমিকৰ সহযোগত সকলোলৈকে কৰজোৰে নিবেদন জনাইছোঁ। আৰু এনেকুৱা এটা পবিত্ৰ মুহূৰ্ত আগমন ঘটাই আমাৰ নিচিনা নৰাধমক এইখন আসন দি আমাক যি সমাদৰ দিলে তাৰ বাবেও কৃতজ্ঞ স্বীকাৰ কৰি ভাগৱত আৰম্ভণিৰ উদ্বোধকৰ যি ভাগ গধুৰ দায়িত্ব দিলে তাৰ যথোপযোগ্য আমি নহয়, কেৱল শ্ৰীকৃষ্ণ দৈৱকী নন্দন বাসুদেৱৰ চৰণত প্ৰণিপাত জনাই আৰু ভকতসকলৰ আদেশ কাৰুগত কৰিহে কেৱল মাত্ৰ দুআষাৰকৈ ভাগৱতৰ আৰম্ভণি বা উদ্বোধনৰ দায়িত্বভাগ শিৰি পাতি ল'বলৈ আজি আমাক ভকত সমাজে বাধ্য কৰালে। ভাগৱত উদ্বোধন বুলিতো আজিৰ তাৰিখত উদ্বোধন নহয়, না কোনোবা যুগৰ আৰম্ভণিত হৈছিলে। ভাগৱত উদ্বোধন শ্ৰীমুখৰ নাৰায়ণৰ পৰা যিদিনাখনেই ব্ৰহ্মাই ভাগৱত তত্ত্ব পালে সেইদিনাখনেই ভাগৱত উদ্বোধন হৈছিলে। আমি কেৱল তাৰ আখৰাহে কৰি থাকোঁ আজি, আৰু সেই পথতে অগ্ৰসৰ হৈ নিজৰ জীৱনশৈলী আৰু জীৱন গতিধাৰাক আগুৱাই নিবৰ কাৰণে আমি ভাগৱত দৰ্শন, কৃষ্ণ ভকতৰ আদৰ্শ আৰু ভকতৰ লগতে সৎসংগৰ মাধ্যমেৰে আমি এই আখৰাখিনি অতিবাহিত কৰি আছোঁ। আমি চমুকৈহে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম, যিহেতুকে এটা নিয়ম হৈ পৰিছে, গতিকে নিয়মৰ বাহিৰত নগৈ কেৱল দুআষাৰহে কথা ক'বলৈ আগবাঢ়োঁ। যে সৰ্বজ্ঞাত আমি কেৱল আওৰাইহে দিবলৈ প্ৰয়াস কৰিম যে এই বৈকুণ্ঠৰ ভাগৱত ভাগ প্ৰথম অৱস্থাত শ্ৰী নাৰায়ণৰ মুখৰ পৰা ব্ৰহ্মাদেৱে পাইছিলে চতুশ্লোকী ৰূপত, আৰু পৰৱৰ্তী কালত ব্ৰহ্মাদেৱে তেওঁৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদক অৰ্পণ কৰিছিলে। যিখিনি সময়ত ঋগ্বেদৰ পাছত অন্যান্য পুৰাণ উপপুৰাণসমূহ ৰচনা হ'বলৈ ধৰিলে আৰু সেই পুৰাণ উপপুৰাণসমূহত যেতিয়া বিভিন্ন অৱলম্বন কৰি তেখেতসকলৰ মাহাত্ম্যৰ প্ৰকাশ হ'বলৈ ধৰিছিলে, ঠিক সেইখিনি সময়তেই দেৱৰ্ষি নাৰদৰ পৰামৰ্শ মতেই যেতিয়া অস্থিৰ মনে বদৰিকা আশ্ৰমত ব্যাসদেৱ বহি আছিলে আৰু এই নাৰদৰ পৰামৰ্শ ক্ৰমেই এই ভাগৱত পৰৱৰ্তী কালত ৰচিত হৈছিলে। ঋগ্বেদৰ পাছত যিখিনি পুৰাণ ৰচনা হ'ল, উদাহৰণস্বৰূপে আমি শিৱ পুৰাণ, গৰুড় পুৰাণ, স্কন্ধ পুৰাণ, ব্ৰহ্মপবৈত্য পুৰাণ, নাৰদীয় পুৰাণ, মাৰ্কেন্দ্ৰ পুৰাণ, এনেকৈ অজস্ৰখিনি। অৱশ্যে পুৰাণ বুলি ক'লে শতাধিক পুৰাণ পাওঁ, আমি শতকৈ বেছি পাওঁ, কিন্তু তাক আমি সকলোখিনি গ্ৰহণযোগ্যতাৰ ভিতৰত নিগম শাস্ত্ৰত নপৰে বাবেই আমি তাৰ পৰা মাত্ৰ 6খনকহে বাছি ল'লোঁ। সাধাৰণতে মহাপুৰাণ 18খন আৰু অল্প পুৰাণ 18খন মিলে 37খন পুৰাণ পোৱা যায় যদিও নিগম শাস্ত্ৰৰ বৈষ্ণৱসকলে কেৱল মাত্ৰ 6খন পুৰাণকেহে প্ৰাধান্যতা দিলে। বাকী 12খন পুৰাণ বিভিন্ন দেৱ দেৱী পূজা উপাসনাৰ ক্ষেত্ৰত প্ৰয়োগ হৈ থাকিবলৈ থাকিল। এই অজস্ৰ পুৰাণ শাস্ত্ৰ লিখিত হোৱাৰ পাছতো যেতিয়া দেৱৰ্ষি নাৰদে বদৰিকা আশ্ৰমত বিষাদ মনেৰে বহি আছিলে আৰু তেতিয়া ব্যাসদেৱৰ সেই বিষাদ মনৰ কাৰণেই দেৱৰ্ষি নাৰদ তাত উপস্থিত হৈ নাৰদে পৰামৰ্শ দিছিলে যে তুমি সমস্ত শাস্ত্ৰ লিখিলা, প্ৰণয়ন কৰিলাতো ঠিকেই আছিলে, কিন্তু কৃষ্ণ বস্তু তাত একান্তভাৱে প্ৰকাশ নঘটিলে, তাত অন্যান্য দেৱ দেৱী পূজা উপাসনাৰ কথা সন্নিৱিষ্ট হ'ল, যাৰ কাৰণে মানৱ কুলে বিনা দোষত পশু জীৱ অন্যান্যক বধ কৰি তেওঁলোকৰ কৰ্মসমূহ অৱলম্বন কৰিব, আৰু সেই কথাত দুখ বুলি অনুভৱ কৰি দেৱৰ্ষি নাৰদৰ পৰামৰ্শ মতে সেই ভাগৱত ভাগ ব্যাসদেৱে ৰচনা কৰিলে। আৰু ব্যাসদেৱে ৰচনা কৰিলে ঠিকেই, অৱশ্যে এটা কথা প্ৰসংগক্ৰমে প্ৰকাশ কৰি থওঁ, ব্যাস বুলি ক'লে এটা উপাধিহে বুজোৱা যায়। এজন ব্যাসে সকলোখিনি প্ৰণয়ন কৰা নাছিলে। ভাগৱত প্ৰণয়ন যিজনে কৰিলে তেওঁৰ নাম হৈছে শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাস, আৰু শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাসেই নাৰদৰ পৰা সেই পৰামৰ্শখিনি অৱলম্বন কৰিছিলে।
আৰু যেতিয়া বেদব্যাসে সেই ভাগৱত প্ৰণয়ন কৰিলে আৰু প্ৰণয়ন কৰি তেওঁৰ নিজৰ পুত্ৰ শুকদেৱক শ্ৰৱণ কৰোৱালে সমস্ত ভাগৱত। দিন অতিবাহিত হ'ল। পৰৱৰ্তী কালত কলিৰ প্ৰভাৱতেই হওক বা কালৰ প্ৰভাৱতেই হওক অৰ্জুনৰ নাতি অৰ্থাৎ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ পৰীক্ষিতে মৃগয়া কৰিবলৈ যাওঁতে যি চিংগী মুনিৰ অভিশাপ লাভ কৰিলে, সেই অভিশাপৰ ফলতেই গংগাৰ পাৰত উপবিষ্ট হৈ সহস্ৰ ঋষিসকলক সন্মুখত ৰাখি ভাগৱত শ্ৰৱণ কৰিবলৈ এটা মানস কৰিলে। আৰু তেতিয়াই সেই ব্যাসদেৱৰ পুত্ৰ শুকমুনি তালৈ আগমন ঘটিছে। আৰু সেইকাৰণে আমাৰ ভাগৱত আৰম্ভণিতে কোৱা হয় যে সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুকমুখে আশী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে প্ৰিয়ক ৰস অমৃত। আৰু এনেদৰেই ভাগৱত শুকৰ মুখেৰে ভূমিলৈ আহিল আৰু প্ৰথমবাৰৰ বাবে এই ভাগৱত আনুষ্ঠানিকভাৱে শ্ৰৱণ কৰিবলৈ পালে শুকৰ দ্বাৰা ৰজা পৰীক্ষিতে মৃত্যুৰ আগমুহূৰ্তত। অৱশ্যে এটা কথা মন কৰিবলগীয়া, যিখিনি সময়ত শুকমুনিয়ে ভাগৱত শ্ৰৱণ কৰোৱাই আছিলে, সেইখিনি সময়ত তেওঁৰ বয়স মাত্ৰ 16 বছৰ আছিলে। তেওঁ বিবস্ত্ৰ আছিলে, মায়েৰ পৰা উদ্ধত আছিলে। অন্যান্য ঋষিমুনিসকলে তেওঁক অকণমান অৱমাননা কৰিছিলে, কিন্তু যিসকল জ্ঞাত আছিলে তেওঁলোকে সেই বস্তুভাগ অনুধাৱন কৰি তেওঁক সেই যোগ্য আসনখন প্ৰদান কৰিছিল। আৰু এটা বৰ তত্ত্বপূৰ্ণ কথা যে সেইখিনি সময়তে এচুকত যেনেকৈ ভাগৱত শ্ৰৱণ হৈ থাকিলে, ভাগৱত ব্যাখ্যা হৈ থাকিলে, কোনোবা এটা চুকত কোনোবা এজন বৈষ্ণৱে, কোনোবা এজন ভক্তই একান্ত মনেৰে সেই ভাগৱত শ্ৰৱণ কৰি থাকে, ঠিক একেদৰে একেটা ঘটনা সেইখিনি সময়তো ঘটিছিল। মৃত্যুৰ আগমুহূৰ্তত যেতিয়া নৃপতি পৰীক্ষিতে শুকৰ মুখেৰে যেতিয়া ভাগৱত শ্ৰৱণ কৰি আছিলে, সেইখিনি সময়ত ৰোমহৰ্ষণ সূতৰ পুত্ৰ, যাক আমি উগ্ৰসভা বুলি কওঁ, ৰোমহৰ্ষণ সূতৰ পুত্ৰ উগ্ৰসভা অৰ্থাৎ আমি চমুকৈ সূতমুনি বুলিও যাক কওঁ, সূত দন্তীয়া ত। আমি প্ৰথমজন ব্যাসৰ নন্দন যাক পাইছোঁ সেইজন হৈছে শুক, ক ব্যঞ্জন বৰ্ণৰ প্ৰথম বৰ্ণ, আৰু দ্বিতীয়জন পাইছোঁ হৈছে সূত, যি উগ্ৰসভাৰ পুত্ৰ। এই উগ্ৰসভাৰ পুত্ৰ সূতমুনিয়ে যেতিয়া ভাগৱত শ্ৰৱণ কৰিছিলে, গংগাৰ পাৰত যি ভাগৱত শুনাই আছিলে শুকমুনিয়ে ৰজা পৰীক্ষিতক, সেই ভাগৱত সম্পূৰ্ণ আয়ত্ত কৰি হৃদয়ংগম কৰি ল'লে সেই সূতমুনিয়ে। আৰু এনেকৈ দিন অতিবাহিত হ'ল। বৈকুণ্ঠ প্ৰয়াণ ঘটিলে, মুক্তি লাভ কৰিলে আমাৰ নৃপতি পৰীক্ষিতে। তেখেতে নিজৰ দেহ ত্যাগ কৰাৰ আগতেই তেওঁৰ দেহৰ পৰা সেই শুদ্ধ চিত্তে মৃত্যুঞ্জয়ী লাভ কৰি তেওঁ গমন কৰিলে। পৰৱৰ্তী কালত যেতিয়া কলিৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে, কলিয়ে সকলো ঠাইতে প্ৰভাৱিত কৰিব নোৱাৰে। যেনেকৈ বৈকুণ্ঠত, দ্বিতীয় বৈকুণ্ঠ সদৃশ ভাগৱতত কৰিব নোৱাৰে, ভাগৱতৰ শ্ৰৱণ কীৰ্তন য'ত হৈ আছে তাত হ'ব নোৱাৰে। ঠিক একেদৰে সেইখিনি সময়ত এখন নিৰ্দিষ্ট ঠাই আছিল যাক নৈমিষাৰণ্য বুলি কোৱা যায়। সেই নৈমিষাৰণ্যত কলিৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিছিলে। যিহেতুকে পৃথিৱীত কলিৰ আগমন ঘটিছিলে, সেইকাৰণে কলিৰ প্ৰভাৱ হৈছিলে যদিও নৈমিষাৰণ্যত সেই প্ৰভাৱ হোৱা নাছিলে। আৰু সেই তত্ত্বজ্ঞান থকাৰ বাবেই প্ৰথমতে 60,000 বেদজ্ঞ ঋষিমুনিয়ে নৈমিষাৰণ্যত সত্ৰ পাতি, এই সত্ৰ শব্দটোৰ পৰা, সেই অনুষ্ঠান সত্ৰৰ পৰাই কিন্তু আমাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক গুৰুজনাই এই সত্ৰ অনুষ্ঠানটো আনিছে। সেই কথা কেতিয়াবা সুবিধা হ'লে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম বাৰু। সেই সত্ৰৰ দ্বাৰাই বৰ্তমান এই কীৰ্তন ঘৰ, এই নামঘৰ, এই সত্ৰ সংস্কৃতিৰ এটা আগমন ঘটিছিলে। আৰু সেই সত্ৰপাতি প্ৰথম অৱস্থাত বেদজ্ঞ 60,000 মুনিয়ে যেতিয়া অন্যান্য কৃষ্ণ দৰ্শন বা অন্যান্য হোম যজ্ঞ কৰি আছিলে, কিন্তু মনৰ শান্তি পোৱা নাছিলে। আমাৰ এটা ধাৰণা আছে, আমি যি কৰ্ম কৰোঁ সেই কৰ্মত আমাৰ বিশ্বাস নাই, সম্পূৰ্ণ বিশ্বাস নাই। সেই বিশ্বাস নথকাৰ ফলতেই সেই 60,000 বেদজ্ঞ মুনিয়ে কিন্তু প্ৰথম অৱস্থাত সেই পৰম সন্তুষ্ট, পৰম অভয় চৰণ লাভ কৰা নাছিলে। যাৰ কাৰণে পৰৱৰ্তী কালত সূতমুনিক আমন্ত্ৰণ জনাই আনিব লগা অৱস্থা হৈছিলে। আৰু সূতমুনি যেতিয়া তাত উপস্থিত হৈছিলে, যিহেতুকে আমি পূৰ্বতে প্ৰকাশ কৰিছোৱেই যে সূতমুনি এজন নিষ্কুলৰ উগ্ৰসভাৰ পুত্ৰ আছিলে, গতিকে বাকী পণ্ডিতসকলে তেখেতক গুৰু হিচাপে মানিবলৈ কাৰণে অস্বীকাৰ কৰিলে।
আৰু সেইখিনি সময়তেই সেই নৈমিষা অৰণ্যত উপবিষ্ট হৈ থকা সেই 60,000 ঋষিৰ ভিতৰত 32,000 ঋষিয়ে এজন নিজ কুলৰ লোকক গুৰু হিচাপে নামানো বুলি সেই স্থান ত্যাগ কৰিছিলে আৰু থাকি গ'ল কেৱল মাত্ৰ 28,000 ঋষি। সেইকাৰণে ইয়াৰ পৰা এটা দৰ্শন ওলাই আহে যে ভাগৱত সকলোৱে হয়তো শ্ৰৱণ কৰিব পাৰে, সকলোৱে হয়তো কীৰ্তন কৰিব পাৰে, যিদৰে সংখ্যাগৰিষ্ঠতা অধিক সংখ্যক আঁতৰিয়ে গৈছিলে, ঠিক সেইদৰে অধিক সংখ্যক ইয়াৰ পৰা আঁতৰিয়ে যাবগৈ। ভাগৱতৰ তত্ত্ব কেৱল মাত্ৰ কম সংখ্যকেহে পাব আৰু সেই সকলেহে গতি লাভ কৰিব। সেই 60,000 বা 32,000 ভাগৱত শ্ৰৱণ নকৰিলে, কাৰণ এজন নিজ কুলৰ লোকে গুৰু হিচাপে গ্ৰহণ কৰিব নোৱাৰো বুলি কোৱাৰ কাৰণে। আৰু পৰৱৰ্তী কালত সুত মুনিয়েই সেই নৈমিষা অৰণ্যত শৌনক আদিকে ঋষিসকলক প্ৰমুখ্য কৰি এই ভাগৱত ভাগ শ্ৰৱণ কৰালে এটা বৃহৎ পৰিসৰত। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে আছে ৰাম 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান ৰাম মান্য কৰি সুতক পাতিলে সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। এই পদভাগীত সেই 32,000 কথাৰ উল্লেখ নাই, ইয়াতে 28,000 কথাহে উল্লেখ আছে। পৰীক্ষিতৰ পৰৱৰ্তী অৱস্থাত যি বিশদভাৱে ভাগৱত শ্ৰৱণ হৈছিলে এই নৈমিষা অৰণ্যতে হৈছিল। আৰু সেই ক্ৰমকে অক্ষুণ্ণ অৱস্থাত ৰাখি পৰৱৰ্তী কালত এই ভাগৱত ভাগ এই দ্বিতীয় বৈকুণ্ঠ সদৃশ অনুষ্ঠানসমূহলৈ আহিলে আৰু তাৰ পৰাই আমি ভাগৱত দৰ্শন উপলব্ধি কৰিবলৈ ল'লোঁ। তেতিয়াৰ পৰা ভাগৱত প্ৰচাৰ প্ৰসাৰ লাভ কৰিলে। আমি ভাগৱতৰ প্ৰচাৰ প্ৰসাৰ কেনেকৈ হ'ল ইয়াৰ সম্যক এটা ধাৰণা প্ৰদান কৰিলোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশেষ কথা নকওঁগৈ, কিন্তু ভাগৱতত আমি বিশেষভাৱে 6জন বিশেষ ব্যক্তিৰ নাম প্ৰতি মুহূৰ্তত পাওঁ। সেই 6জনক 3টা ভাগত ভাগ কৰিলে, কিয় ভাগ কৰিলে দুআষাৰত প্ৰকাশ কৰোঁ। আমি যাক 3 যোৰী শ্ৰোতা আৰু বক্তা বুলি কওঁ। ভাগৱতত আমি 6জন ব্যক্তিকেই পাওঁ মুখ্য ৰূপত। নাৰদৰ কথা পাওঁ, দেৱৰ্ষি নাৰদ, আৰু দেৱৰ্ষি নাৰদৰ লগত শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাসক পাওঁ, যাক প্ৰথম শ্ৰোতা আৰু প্ৰথম বক্তা বুলি কোৱা হয় ভাগৱতত। কিন্তু এটা আচৰিত কথা, এই দুজন প্ৰথম বক্তা মহাপণ্ডিত মহাতেজস্বী যি ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ, তথাপিতো কিন্তু শ্ৰেষ্ঠতম হ'ব নোৱাৰিলে ভাগৱত দৰ্শন। কাৰণটো হ'ল তেওঁলোকে ঈশ্বৰ চিন্তা কৰিছিলে, কিন্তু অন্যান্য কাৰ্যতো নিজকে আত্মনিয়োগ কৰি আছিলে, সম্পূৰ্ণ মায়েৰ ঊৰ্ধত উঠিব পৰা নাছিলে। সেইকাৰণে তেওঁলোকে সেই আসন লাভ নকৰিলে। সেইকাৰণে তেওঁলোকে শ্ৰেষ্ঠতৰ দ্বিতীয়খন যি আসন শ্ৰেষ্ঠতৰ, সেইখন আসনতে লাভ কৰিলে। তাতোতকৈ পিছৰ আসনখন পালে শ্ৰেষ্ঠ। আমি দ্বিতীয়খন প্ৰকাশ কৰিলোঁ প্ৰথমতে শ্ৰেষ্ঠতৰ, আৰু এখন হৈছে শ্ৰেষ্ঠ। 3খন আসন শ্ৰেষ্ঠ, শ্ৰেষ্ঠতৰ, শ্ৰেষ্ঠতম। শ্ৰেষ্ঠতৰখনহে প্ৰকাশ কৰা হ'ল। এতিয়া শ্ৰেষ্ঠখন যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আন 2জন পাম। এজন হৈছে নৈমিষা অৰণ্যত থকা সেই 28,000 ঋষি, যিসকলে হোম যজ্ঞ কৰিছিলে, নিজৰ কৰ্ম কৰিছিলে, কিন্তু নিজৰ কৰ্মতে বিশ্বাস নাছিলে। যেতিয়া কৰ্মত যেতিয়া বিশ্বাস নাথাকে তেতিয়া পৰম সন্তুষ্ট লাভ কৰা নাযায়। আৰু সুতমুনি দন্তিয়াত উগ্ৰসভাৰ নন্দন সুতমুনি, এই 2জন হৈছে শ্ৰেষ্ঠ। আমি শ্ৰেষ্ঠ পালোঁ, শ্ৰেষ্ঠতৰ পালোঁ। ইয়াৰ পৰা এটা শিকিবলগীয়া দৰ্শন আছে যে শ্ৰেষ্ঠতম কোন হ'লগৈ। এই ভাগৱতৰ শ্ৰেষ্ঠতম হ'লগৈ কেৱল মাত্ৰ অৰ্জুনৰ নাতি পৰীক্ষিত, আৰু অন্যহাতে হ'ল সুতমুনি যি ব্যাসৰ নন্দন। এটা কথা ভাবকচোন, যি ব্যাসদেৱে ভাগৱত ৰচনা কৰিলে সেইজনক কিন্তু ভাগৱতৰ শ্ৰেষ্ঠতম আসন দিয়া নহ'ল। তেওঁৰ পুত্ৰ যি 16 বছৰ তেতিয়া, তেওঁকহে শ্ৰেষ্ঠতম আসনখন দিয়া হ'ল ভাগৱতৰ শ্ৰোতা হিচাপে, বক্তা হিচাপে। কাৰণ তেওঁ 16 বছৰ বয়সলৈকে মায়াৰ ঊৰ্ধত আছিলে, তেওঁ বিবস্ত্ৰ আছিল, তেওঁ বস্ত্ৰই পৰিধান কৰা নাছিল। যি ঈশ্বৰত সমৰ্পণ কৰিব পাৰে, নে তেওঁ লাজ আছে, তেওঁ ভয় আছে, নে তেওঁৰ সংশয় আছে। আৰু অন্যহাতে নিপতি পৰীক্ষিতে ৰজা আছিলে, কিন্তু তেখেতে ৰজা থকাৰ পাছতো শ্ৰেষ্ঠতম হ'লগৈ। কাৰণ
যি মুহূৰ্ততে জানিলে যে মই সৰ্পগ্ৰস্ত হলো, সাপগ্ৰস্ত হলো, মোক সৰ্পই দংশন কৰি 7 দিনৰ ভিতৰত ইহলীলা ত্যাগ কৰাব, সেইখিনি মুহূৰ্ততে নিজৰ পুত্ৰক মাতি আনি ৰাজসিংহাসনৰ সকলো দি দিলে, দি নিজে বৈকুণ্ঠগামী কেনেকৈ হ'ব পাৰোঁ, ঈশ্বৰৰ কথা এই অন্তিম সময়ত কেনেকৈ শুনিব পাৰোঁ, সেই কথাই চিন্তা কৰাত লাগিল। তেওঁ ৰাজভূষণ ত্যাগ কৰি সাধাৰণ ভূষণ পৰিধান কৰিলে। আৰু এটা কথা ইয়াৰ পৰা আমি শিকিবলগীয়া আছে পৰীক্ষিতৰ, যে নিপতি পৰীক্ষিতে সাধাৰণভাৱে চাওক, আমি পুৰাণ উপপুৰাণ আখ্যানত বিভিন্ন আখ্যান উপাখ্যান পাওঁ, ঢেৰ আখ্যান উপাখ্যান আছে। গ্ৰাহ গজেন্দ্ৰকে ধৰি লওক, মুখত আহিলে কাৰণে প্ৰকাশ কৰিল। গ্ৰাহ আৰু গজেন্দ্ৰই ধৰি লওক, আৰু অন্যান্যখিনি আছে, যিসকলে সাপ অভিশপ্ত হয়, তেওঁলোকে অভিশাপৰ ভয়ত কি কৰে, অভিশাপৰ পৰা মুক্তি পোৱাৰ পথ বিচাৰি যায়। ইন্দ্ৰদুম্ন ৰজাই কথাই কওক, যি গজেন্দ্ৰ হিচাপে আছিল। গন্ধৰ্বপতি হুহুৰ কথাই কওক, যি জলক্ৰিয়া কৰি সেই মুনিক যেতিয়া অপমান কৰিছিলে ভৰিত টানি, সেই গ্ৰাহৰ কথাই কওক। দুইজনে কিন্তু কেনেকৈ পাপৰ পৰা মুক্তি পাব পাৰি, অভিশাপৰ পৰা মুক্তি পাব পাৰি, সেই কথা বাঞ্ছা কৰিছিলে। কিন্তু এটা কথা এজনৰ পৰা ব্যতিক্ৰম দেখা পালোঁ, সেইটোৱে শিকিবলগীয়া। নিপতি পৰীক্ষিতে অনুভৱ কৰিলে যে মই এটা অপৰাধ কৰিলোঁ, ঋষিৰ মুনিত মৰাশা পাৰি থৈ আহিলোঁ। অভিশাপ দিলে সেইকাৰণে শিংগী মুনিয়ে, সৌমিক মুনিৰ পুত্ৰ শিংগী মুনিয়ে সৌতিক নদীৰ পাৰত পানী লৈ অভিশাপ দিলে, মই পথখিনি গাই দীঘল নকৰোঁ। অভিশাপ দিলে, সেইকাৰণে অভিশপ্ত হ'ল। পৰীক্ষিতে ইচ্ছা কৰিব নোৱাৰিলেহেঁতেন নে, বা প্ৰয়াস এটা নিশ্চয় কৰিব পাৰিলেহেঁতেন। যি অৰ্জুনৰ নাতি, যি পৰীক্ষিতক উত্তৰাৰ গৰ্ভতে বিষ্ণুৱে আহি ৰক্ষণাবেক্ষণ দিছিলে, বিষ্ণুৰাত যাৰ কাৰণে নামো পালে, সেইজনে কি কৃষ্ণক স্তুতি কৰিব নোৱাৰিলেহেঁতেন নেকি, যে প্ৰভু মোক এই অভিশাপৰ পৰা উদ্ধাৰ কৰা? তেওঁ অভিশাপৰ পৰা উদ্ধাৰ বিচৰা নাই, ওলোটাই অভিশাপৰ উপযুক্ত দণ্ডহে বিচাৰিছে। বিচাৰি কৈছে, প্ৰভু উপযুক্ত শিক্ষা হৈছে, মই জ্ঞাতে অজ্ঞাতে মই এজন শ্ৰেষ্ঠক অপমান কৰিলোঁ, গতিকে সেই অপমানৰ অভিশাপ মই পাব লাগে, যাতে ভৱিষ্যতে কোনো কাম এনেকৈ পিতৃভুৱনত আৰু নকৰে। সেইকাৰণে তেওঁ অভিশাপৰ কাৰণে, প্ৰায়শ্চিত্তৰ কাৰণে, বা তেওঁৰ অভিশাপৰ পৰা মুক্তি পাবৰ কাৰণে পথ বিচৰা নাই, অভিশাপৰ পৰা শাস্তি পাবৰ কাৰণেহে অগ্ৰসৰ হৈছে। তেওঁ খালি এটা কথাই বাঞ্ছা কৰিলে, যে থকা দিনকেইটা কৃষ্ণৰ কথা যাতে শ্ৰৱণ কৰিব পাৰোঁ। সেইকাৰণে ভাগৱতত আমি পোৱা এই 6জন শ্ৰোতা আৰু বক্তা, শ্ৰেষ্ঠতৰ শ্ৰেষ্ঠ বা শ্ৰেষ্ঠতম, এই সৰ্বতকৈ ওপৰৰ আসন দিয়া হ'ল ব্যাসদেৱৰ পুত্ৰ শুকমুনিক আৰু নিপতি পৰীক্ষিতক। এয়াই হ'ল ভাগৱত দৰ্শনৰ এটা চমু এটা ধাৰণা। ভাগৱত বা শ্ৰীকৃষ্ণৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰিল, আৰু আমি নৰাধমে এই খন্তেক মুহূৰ্তত কাৰ কথা ক'বলৈ ওলাইছোঁ, ইয়াত দুসাহ সময় আৰু কি হ'ব পাৰে। সেইকাৰণে কৈ আনহে নালাগে, স্বয়ং মাধৱ পুৰুষে তেখেতে বৰগীতত প্ৰকাশে কৰি থৈ গৈছে, যে সনক সনন্দ যোগী যাহাক ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কি তোমাৰ মহিমা। আমি নৰাধমে কি তোমাৰ মহিমা বুজি পাওঁ। গতিকে যিকোনো উপলব্ধি কৰিলোঁ, তাৰে চমুকৈ প্ৰকাশ কৰিলোঁ। শেষত এইভাগেই কৰজোৰে নিবেদন, যে জ্ঞাতে হওক অজ্ঞাতে হওক, যেনেকৈ ভুলতে হওক শুদ্ধতে হওক, জনাতে হওক বা নজনাতেই হওক, যেতিয়া মহৌষধি আমাৰ দেহলৈ প্ৰাণ কৰা যায়, তেতিয়া জনাই নজনাই আমাৰ দেহৰ ৰোগবোৰ দূৰ কৰে। ঠিক একেদৰে একান্ত মনে যদি ঈশ্বৰৰ কথা শ্ৰৱণ কৰা যায়, লাগিলে ঈশ্বৰৰ তত্ত্ব নাজানোৱেই, জনাই হওক নজনাই হওক, তথাপিতো আমাৰ ৰিপুমতী স্বভাৱবোৰক আমাক দমন কৰি আমাৰ সেই দেহটোক, আমাৰ এই আত্মাটোক শুদ্ধিকৰণ কৰিব পৰা যায়। সেইকাৰণে এভাগেই উপদেশমূলক কথা পদেৰেই আজি ভাগৱতৰ উদ্বোধন হ'ল বুলি আমাৰ শ্ৰীমুখেৰে প্ৰকাশ কৰিবলৈ ওলাইছোঁ, যে শুনিওক সৰ্বজন কৃষ্ণত অৰ্পিও মন, মহাভাগৱত কথাষাৰ ইষে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত বেদৰো সাৰোদ্ধাৰ। গতিকে ইয়াতেই সমস্ত বেদৰ সাৰ সোমাই আছে, আৰু বেলেগ শাস্ত্ৰ জীৱনৰ এই কম সময়ত যদি চাবলৈ সময়ো নহয়, পৰিস্থিতিও নিদিয়ে, তেন্তে হ'লে ভাগৱতেই যদি শ্ৰৱণ কৰা যায়, তেতিয়াহ'লে আমি সেই পথতে অগ্ৰসৰ হ'ব পাৰিম। আৰু সেইকাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰি অপৰাধ মাৰ্জনা বাঞ্ছা কৰি আজি এই ভাগৱত অনুষ্ঠান ভাগৰ শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিলোঁ। কৃষ্ণ।